মাজুলীৰ গাভৰুক লৈ বিতৰ্কত গায়ক বাবু এটা গীতেৰে যেন গায়ক বাবুৱে মাজুলী তথা অসমবাসীৰ আবেগ অনুভূতিক চুৰিৰে হানিলে সত্ৰীয়া সংস্কৃতিৰ বিকৃত ৰূপে জুই জ্বলালে ৰাজ্যত ক্ষোভত ফাটি পৰিছে সত্ৰ নগৰী মাজুলী আমাৰ গৌৰৱ মাজুলী আমাৰ স্বাভিমান ইমান ধৃষ্টতা কেনেকৈ মাজুলীবাসীৰ ৰুদ্ৰৰূপ অসমবাসীৰ গৰিহণা সোশ্যাল মিডিয়াটো বাবুক ভালকৈ এজাউৰি তাৰ পাছত ইউটিউবৰ পৰা গীতটো ডিলিট কৰিলে বাবুৱে ক্ষমা প্ৰাৰ্থনা অসমবাসীক তো মই আসলতে হেতু কোনোদিন বিচৰা নাই তেনেকৈ আসলতে অনিচ্ছাকৃতভাৱে ভুল হৈছে মই বহুত আগৰ পৰা তেনেকৈ শুনি আহিছোঁ সেইকাৰণে তেনেকুৱা ধৰণৰ এটা কনচেপ্ট গানটো কৰা গৈছিল আৰু মই ইতিমধ্যে গানটো ডিলিট কৰিছোঁ তো মাজুলীবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছোঁ মই বিতৰ্ক নিবিচাৰো গীতটো নতুনকৈ উপস্থাপনৰ সিদ্ধান্ত কিন্তু কি কয় মাজুলীবাসীয়ে সত্ৰ নগৰীয়ে ক্ষমা কৰিবনে বাবুক এটা কথা আমি পকিয়াই দিব বিচাৰিছোঁ তেওঁ ফেচবুক বা যিকোনো সোশ্যাল মিডিয়াৰ যোগেদি ক্ষমা খুজিলে নহ'ব তেওঁ মাজুলী মানুহে বিচাৰিছে তেওঁ মাজুলীত আহক মাজুলীত ভৰি থৈ তেওঁ ক্ষমা খুজিব লাগিব এইটো আমি কেতিয়াও ক্ষান্ত হ'ব নোৱাৰো কাৰণ তেখেত আছে গুৱাহাটীত বা য'তে থাকক আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু তেখেতে মাজুলী যিহেতু নেকি আপোনাৰ ভিডিঅ' কৰিছিলে মাজুলী যিহেতু নেকি তেখেতে আপোনাৰ কেছেট বনাইছিলে গতিকে মাজুলীত আহি তেখেতে স্পষ্টীকৰণ দিয়ক যে এইটো মোৰ ভুল হৈছে নহ'ব ভুল কৰিবলৈ মাজুলীলৈ আহিছিল ক্ষমা খুজিবলৈও আহক মন্তব্য দক্ষিণ পাটৰ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ বাবুৱে ফেচবুকৰ মাধ্যমেদি আসলতে ক্ষমা খুজিলে মাজুলীবাসীয়ে তেওঁ ক্ষমা দৃষ্টিৰে নাচায় গতিকে তেওঁ য'ত ভুল কৰিছে তেওঁ আহক তেওঁ যিহেতু ভুল কৰিবৰ কাৰণে আহিছিল গতিকে ভুলৰ সংশোধনৰ কাৰণে তেওঁ মাজুলীলৈ পুনৰবাৰ আহক 2 লক্ষ মাজুলীবাসী আৰু 36খন সত্ৰৰ সত্ৰীয়া তথা বৈষ্ণৱসকলক লগত লৈ তেওঁ যে ভুল কৰিলে সেই কথা তেওঁ স্বীকাৰ কৰক ক্ষমা খুজিছে বাবুৱে মনত আঘাত পোৱা মাজুলীবাসী পতিয়ন যোৱা নাই ইপিনে নাচুৰ বান্দা গীতটোৰ কোৰিঅগ্ৰাফাৰ অসীম গগৈ আত্মৰক্ষাৰ বাবে অদ্ভুত যুক্তি অসীমৰ শুনক ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেনেহলে এটাই কৈছিল নেকি যে বৰপেটাত ছোৱালী সোমোৱা নিষেধ কিন্তু মাজুলীত সোমোৱা নিষেধাজ্ঞাটো কম আপুনি এইটো কাৰণে আপুনি এটা মই এটা আপোনাক সেইটোকে সুধি আছো দাদা যে মাজুলীত যদি সোমাব দিয়ে বৰপেটাত সোমাবনে আপুনি ভালকে জানে এইটো কথা হয়নে কিয় নিদিয়ে এইটো কথা কওঁ কীৰ্তন ঘোষাখন মাজুলীখনৰ বেলেগ বৰপেটাখনৰ বেলেগ নেকি এতিয়া সকলো নিৰ্ভৰ কৰিব বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বাবু আৰু মাজুলীবাসীৰ ওপৰত বজালীৰ পৰা জিন্তুল তালুকদাৰ আৰু মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী প্ৰাগ নিউজ